বাকী নিবাসী এজন আৰু মই ব্ৰহ্মপুত্ৰত আজি 17 বছৰ মাছ মাৰিয়ে চলিছোঁ আৰু তাৰ আগত মই কাজিৰঙাৰ পাৰৰ পৰা গাখীৰ টানি চলিছোঁ আৰু মোৰ পূৰ্বপুৰুষ এতিয়াৰ নহয় মোৰ দেউতাৰ দেউতাকো ব্ৰহ্মপুত্ৰত মাছ মাৰি নিবাসী কৰি চলি গ'ল আৰু এতিয়া এনেকুৱা এটা সমস্যাত পৰিণত হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক এনেকুৱা ৰছী ডিঙিত লগাইছে যে পানীত পৰিও মৰিব নোৱাৰোঁ বামত থাকি আমি জি থাকিব নোৱাৰোঁ তেওঁলোকে এনেকুৱা এটা ব্যৱস্থা কৰিছে কাৰণ আমি নদীতে মাছ মাৰি চলোঁ আমাৰ ল'ৰা ছোৱালী লাইনৰ বিল পানী কিনি খাওঁ চাউল কিনি খাওঁ আমাৰ খেতি বাতি বুলিবলৈ একো নাই দুজনে যদি মানুহ পাৰ কৰাই চলিছে দুজনে কাঁচ কাটি চলিছে দুজনে খৰি আনি চলিছে হাজাৰজনে মাছ মাৰি চলিছে আজি কেইদিনমানৰ আগত কেইজনমানৰ নাও কাঢ়ি লৈ আছে কাঁচ কাটি আনোতে তেওঁলোকে এনেকুৱা এটা হস্তক্ষেপ কৰি আমাৰ মানুহখিনিক ভৰি হাত ভাঙি পংগু কৰিবলৈ ধৰিছে ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি কৰিছে সেয়েহে তেওঁলোকক এটা অনুৰোধ যে আমাৰ মানুহখিনিক বিশেষকৈ নদীখন আমি এৰি নিদিওঁ নদী আমাক লাগিবই আৰু লাগিবই তেওঁলোকে দৰকাৰ পৰিলে 6 এডিশ্যনত নালাগে কিবা কৰি কি কৰে সেইটো আমি নাজানো তেওঁলোকক 2008 চনত ব্ৰহ্মপুত্ৰৰ পৰা আঁতৰত সীমা দিছিলে তেওঁলোকে ছ'চাইটিৰ লগত কি মীমাংসা কৰিলে আগৰ কংগ্ৰেছ চৰকাৰৰ লগত কি মীমাংসা কৰি আমাৰ ভেটিত খুটি পুতিবলৈ ধৰিছে তেওঁলোকে তেতিয়াই সীমা নল'লে 2008 চনৰ পৰা অপেক্ষা কৰি ব্ৰহ্মপুত্ৰখন উত্তৰ পাৰ হৈ যোৱাৰ কাৰণত তেওঁলোকে এতিয়া সীমা বিচাৰিছে সেইটোতো আমি মানি ল'ব নোৱাৰোঁ সেইকাৰণে আমাক এটা সলিউশ্যন দিব লাগিব নহয় আমাৰ ব্ৰহ্মপুত্ৰ দিব লাগিব নহয় আমাক ভাল সুবিধা দিব লাগিব আৰু এটা কথা হ'ল কি ব্ৰহ্মপুত্ৰখন গুৱাহাটীৰ মাজতেও চলি গৈছে সেইখন কি কাজিৰঙা হ'ব পাৰে নেকি যোৰহাটৰ মাজতেই চলি গৈছে সেইখন কি কাজিৰঙা হ'ব পাৰে নেকি গুৱাহাটীত সৰ্পহু চলিছে বাঘ ওলাইছে মানুহ ধৰিছে তেজপুৰত মানুহ ধৰিছে সেয়ে কাজিৰঙা হ'ব নেকি ইমান এটা বৃহৎ মানে ভুল ডিচিশ্যন লৈছে ডাইৰেক্টৰে বিশেষকৈ ডাইৰেক্টৰজনে এতিয়া শুদ্ধ বিবেচনা যদি নকৰে তেতিয়াহ'লে আমাৰ ইয়াত হয়তো কি ব্যৱস্থা কৰিব ৰাইজে কোনো নিৰ্ধাৰিত নাই